সকলোকে ওয়েলকাম জনাইছোঁ লেটেষ্ট এক্সপ্ৰেছ ইউটিউব চেনেলটিলৈ। আজি মই আছোঁ অসম ৰাজ্যৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত কুমচাই পঞ্চায়তৰ অধীনস্থ এলেকা মধুপুৰ টকলং গাঁৱত। আৰু ইয়াত আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ মই মধুপুৰ টকলং গাঁৱত প্ৰায় 90টামান পৰিয়াল আছে। এই 90টা পৰিয়ালৰ মানুহবোৰে প্ৰায় খেতিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। আৰু আজি আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰি আছোঁ কিদৰে মানুহবোৰে খেতি বাতি কৰিছে আৰু সুন্দৰকৈ ধাননি খেতিসমূহ সেউজীয়া হৈছে আৰু সুন্দৰ 100% ফল উৎপন্ন কৰিবলৈ সক্ষম হৈছে। খুব সুন্দৰ নান্দনিক আৰু মনোমোহা দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। সুন্দৰ দৃশ্য, সুন্দৰ গছত ফল লাগি গৈছে, পাত আছে, লগতে সুন্দৰ ধাননি পথাৰৰ মাজত এইদৰে মই আপোনালোকক সুন্দৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছোঁ। আপোনালোকে চাই আছে কিদৰে মানুহবোৰে সুন্দৰকৈ জুলাই মাহত ধান খেতি ৰোপণ কৰিছিলে আৰু ধান খেতি ৰোপণ কৰাৰ ফলত এয়া খুব সুন্দৰ সোণগুটি হৈছে, খুব সুন্দৰ সোণগুটি হৈছে, শস্য চপোৱাৰ সময় হৈছে। আৰু এয়া দেখিবলৈ পাইছোঁ আমি বাঁহ গছ জোপা আছে আৰু আমি চাবলৈ পাইছোঁ আনফালে সেইফালে আপোনালোকে দেখা পাইছে সুন্দৰ পৰিৱেশ অৰণ্য আছে পিছফালে। আৰু প্ৰায় সংখ্যক মানুহবোৰে খেতি বাতিত জড়িত হৈ আছে, খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। আৰু এক বাস্তৱিক ছবি মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰি আছোঁ, যত্ন কৰি আছোঁ। আকৌ এবাৰ মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ কিদৰে মানুহবোৰে খুব সুন্দৰকৈ ধাননি খেতি, সোণগুটি খুব সুন্দৰ ফচল হৈছে এইবছৰ। ৰ'দ দিলেই কাটিব পাৰিব মানুহবোৰে আৰু ধুনীয়াকৈ শস্য চপাব পাৰিব। এই বাস্তৱিক ছবি মই আপোনালোকক দেখুৱাই আছোঁ। এইদৰে মই ধাননি পথাৰৰ মাজত খোজকাঢ়ি গৈ আছোঁ আৰু ইফালে বাঁহ গছ আছে, বাঁহ গছত খেতি নকৰা মাটি আছে য'ত নেকি মানুহবোৰে গৰু ছাগলী এৰাল দিয়ে, গৰু ছাগলী বান্ধে আৰু গধূলি সময়ত তেওঁলোকে নিজৰ বাসগৃহলৈ গৰু ছাগলী লৈ যায়। আৰু এয়া ধাননি পথাৰৰ মাজত তেনেকুৱা এক মনোমোহা দৃশ্য আপোনালোকক দাঙি ধৰিছোঁ। ধন্যবাদ। এনেধৰণে ভিডিঅ' পাই থাকিবলৈ কাৰণে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। শুভ সন্ধিয়া।